নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ নৱম শ্ৰেণীৰ অধ্যায় নম্বৰ 13। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি চাবা। ইয়াতে পাঠ ভিত্তিক গোটেইখিনি কোৱেশ্চন তোমালোকৰ কাৰণে অতি সহজভাৱে লৈ অনা হৈছে। পাঠটিৰ নাম হ'ল হনুমন্তৰ লংকা দৰ্শন। প্ৰথমতে আছে আমাৰ ইয়াত 1 নম্বৰত চমুকৈ উত্তৰ দিয়া। 1 নম্বৰত ক দিয়া আছে আমাৰ মাধৱ কন্দলী কোন আছিল? উত্তৰ মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল। তাৰ পিছত আমাৰ খ নম্বৰত দিয়া আছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন মহাকাব্য অনুবাদ কৰিছিল। তাৰ পিছত গ নম্বৰত দিয়া আছে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰত দিয়া আছে আমাৰ মাধৱ কন্দলীৰ ৰামায়ণত 5টা কাণ্ড পোৱা যায়। তাৰ পিছত ঘ নম্বৰত দিয়া আছে মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। ঙ নম্বৰত দিয়া আছে আমাৰ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল। 6 নম্বৰত দিয়া আছে আমাৰ হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰত হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ সুন্দৰা কাণ্ডৰ ৰামায়ণৰ পৰা লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগত পাই যাব। আৰু যদি কিবা কুৱেশ্যনৰ এনচাৰ লাগে বা কিবা পাৰ্টৰ যদি গোটেইখিনি কুৱেশ্যন লাগে তোমালোকে মোক কমেণ্টত জনাই দিবা, মই তোমালোকক দি দিম। তাৰপিছত 2 নম্বৰত আছে আমাৰ মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা। উত্তৰ মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম হেম সৰস্বতী, হৰিদাস, বিপ্ৰ, তাৰপিছত কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ কৰ ৰজা আছিল? ইয়াৰ উত্তৰ অতি সহজকৈ দিয়া হৈছে তোমালোকক। মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্য অঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ টোকা লিখা। হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। হনুমন্ত বানৰ বীৰ আছিল। তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল। তাৰপিছত তেওঁ মহা বলৱন্ত আৰু বুদ্ধিমত্ত আছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি লিখিলে হৈ যাব 2 মাৰ্কছৰ কাৰণে। এইবিলাক 2 নহ'লে 3 মাৰ্কছৰ আহি থাকে, বেছি লিখিব নালাগে। তাৰপিছত আছে আমাৰ সুগ্ৰীৱ বনসকলৰ ৰজা, কিষ্কিবন্ধৰ ৰজা বালিৰ ভায়েক আছিল। তেওঁ ৰামৰ পৰম মিত্ৰ আছিল। সীতাৰ সন্ধানত ঘূৰি ফুৰোতে ৰাম আৰু সুগ্ৰীৱ মিলিত ঘটিছিল। তাৰপিছত ৰাজ্য লাভৰ আশাত সুগ্ৰীৱে ভায়েক
বালিক ৰামৰ হাতুৱাই হত্যা কৰাইছিল। সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল। তাৰপিছত আমাৰ নীল। নীল এগৰাকী বানৰ বীৰ আছিল। কিষ্কি বান্ধত তেওঁ ৰামচন্দ্ৰক লগ পায়। এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সুতে নিৰ্মাণ কৰাব লগা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল। নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল। তাৰপিছত আমাৰ অম্ৰৱতী। অম্ৰৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল। এই নগৰখন দেৱসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াত সৌন্দৰ্য অতি বিতপন আৰু চালে চকুৰোৱা আছিল। অম্ৰৱতীত থকা বাগিচাখনৰ নাম নন্দন কানন আছিল, য'ত দুষ্প্ৰাপ্য ফুল জকমকাই সদায় ফুলি আছিল। তাৰপিছত আমাৰ কাশ্যপ নন্দন। সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন। ৰামায়ণৰ আৰু কোনো পুৰাণ শাস্ত্ৰৰ মতে সূৰ্য দেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল। এওঁক ঐলক্যৰে প্ৰদীপ বুলি ক'ব পাৰি। তাৰপিছত আমাৰ বিশ্বকৰ্মা। বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত। ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা এই দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল। ইন্দ্ৰৰ ৰাজধানী অম্ৰৱতী নিৰ্মাণ কৰি বিশ্বকৰ্মাৰ গৈ খোদিত হৈছিল। এওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায়। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে লংকা নগৰীৰ কাষৰ বননাত হনুমন্তই কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ লংকা নগৰীৰ যাওঁতে কাষৰ বননিত হনুমন্তৰ অনেক ফল ফুল দেখিবলৈ পাইছিল। সেইবোৰ হ'ল শৰ, পিয়াল, ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, শাল, তাল, তামোল, গামাৰি, বগৰী, তাৰপিছত হোলেং, টেঙা, কৰ্দৈ, বীজপুৰ, আমলখি, আমৰা, বুট, মণিচাৰ বা বিন, কল, গুণকল, সেৱতী, মালতী, নাৰিকল, শ্ৰীফল, মহৰি, পাৰিজাত, চতিয়কা, হাৰিঠা, নাগেশ্বৰ আদি বিভিন্ন ফল ফুলেৰে আগুৰি আছিল লংকাৰ বন। ইয়াৰ উপৰিও এক সময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী। তাৰপিছত আমাৰ 6 নম্বৰত দি আছে হনুমন্তই কি ৰূপ ধৰি লংকাৰ নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধাৰণৰ কাৰণ কি আছিল? হনুমন্তই বিড়াল অৰ্থাৎ মেকুৰীৰ ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল। লংকা নগৰীত সুৰক্ষা ব্যৱস্থা অতি শক্তিশালী আছিল। হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বান্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল। সেইবাবে তেওঁ মায়া বিদায়েৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছে হনুমন্তই পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্তই লংকা অভিমুখে গৈছিল।
বিবিধ ফুল ফুলেৰে জ্যোতিষ্কাৰ বননিৰ পৰা হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজ হ'ল। কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল। তেতিয়া তেওঁ মায়াবী দয়াৰে নিজৰ শৰীৰটোক এটা মেকুৰীলৈ ৰূপান্তৰ কৰিলে। মেকুৰী এটা হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে। ত্ৰিকুট পৰ্বত স্থাপিত লংকা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে সমগ্ৰ লংকা নগৰীৰ চাৰিসীমা। সোণৰ গড়েৰে নিৰ্মিত আছিল। সোণ মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমণ্ডলৈ থাকি পোহৰ বিলাই আছিল। গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেৰি আছিলে। তাৰপিছত তোমাৰ 8 নম্বৰত দিয়া আছে, সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? উত্তৰ, ৰাম ভক্ত হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল। গধূলি সময়ত তেওঁ দেখিছিল গোটেই লংকাখন সোণেৰে নিৰ্মিত। গড়ে লংকা নগৰৰ বহল চাৰিসীমা আৱৰি আছে অংশসয়া মজবুত দুৰ্গই। নানা যন্ত্ৰৰে সজ্জিত সেই দুৰ্গ দেৱতাৰ অসুৰ আদিয়ে লংঘিব নোৱাৰাকৈ শাৰী শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে। হনুমন্তই ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই। তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ, সুগ্ৰীৱ, নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলে নহ'লে অন্যায় বানৰে শত যোজন পথৰ পৰা হৈ সাগৰৰ সিপাৰে থকা লংকালৈ কিদৰে আহিব পাৰিব? দেৱতায়েও লংঘিব নোৱাৰা লংকালৈ আহি দাস ৰাঠি ৰামেও যেন একো কৰিব নোৱাৰিব, সেই চিন্তাহে হনুমন্তৰ মনলৈ আহিছিল। তাৰপিছত সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? ইয়াৰ উত্তৰত দিয়া আছে, সীতাক বিচাৰি ত্ৰিকুট পৰ্বতৰ ওপৰত সুবেল শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত। তেতিয়া শৃংগত বহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি। এতিয়া তেওঁৰ আগলৈও আগবাঢ়ি যাব পাৰিব। সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল। সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে। এইবিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত বহি দিবাহিত অমৰাৱতী হৃদ সদৃশ্য লংকা নগৰীলৈ যাবলৈ ভাবিছিল। তাৰপিছত 10 নম্বৰত দি আছে, হনুমন্ত লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। ইয়াৰ উত্তৰত দিয়া আছে, ৰাৱণে সীতাক ধৰি নিহে বুলি গম পাই হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে শৃংগত অৱতৰণ কৰে। সুবেলি গিৰিৰ শৃংগত বহি লংকা নগৰীখন চাই থাকোঁতে সূৰ্য অস্ত যাবলৈ ওলাওঁতে কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল, যাতে দিনৰ পোহৰত তেওঁ লংকাৰ গড়টো চাব পাৰে। তাৰপিছত হনুমানৰ প্ৰাৰ্থনাত সূৰ্য দেৱতা সন্তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পোহৰত লংকা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হ'ল। এই
পথছোৱাত সৌন্দৰ্য অতি মনোমোহা আছিল। চাৰিওফালে থকা বননিযোৰৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভমৰাবোৰে সেই ফুলবোৰত মধুপান কৰি আছে। তাৰপিছত আমাৰ ভাৱ বিষয়ক তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। ইয়াতে কেইটামান শব্দ দিয়া আছে, তাৰ আধুনিক ৰূপ লিখিবলৈ কৈছে ছাত্ৰ-ছাত্ৰীসকল। অতি সহজ কোৱেশ্চন। প্ৰথমত দিয়া আছে আমাৰ কণ্টকি মানে কাঁইটীয়া গছ, ছাতিমাল মানে ছটিয়না গছ, তহিতে মানে তাত আৰু দেখিলন্তে মানে দেখিলে। তাৰপিছত আমাৰ ছাত্ৰ-ছাত্ৰীসকল দিয়া আছে সমাৰ্থক শব্দ, এইটো খুবেই ইম্পৰ্টেণ্ট আৰু অতি সহজ। গগন মানে আকাশ, বিড়াল মানে মেকুৰী, গড় মানে ছাত্ৰ-ছাত্ৰীসকল গড় মানে দুৰ্গ বা কোট, সমুদ্ৰ মানে সাগৰ জলধি আৰু পৰ্বত মানে বতাহ বা বায়ু। তাৰপিছত অতি চমু উত্তৰ। প্ৰথমত আছে আমাৰ ইয়াত 1 নম্বৰত মাধৱ কন্দলী কোন যুগৰ কবি আছিল? মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ কবি আছিল। 2 নম্বৰত দিয়া আছে আমাৰ মাধৱ কন্দলীৰ ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায়? মাধৱ কন্দলীৰ ৰামায়ণত আদি কাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা যায়। তাৰপিছত আছে কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বৰাহী ৰজা মহামাণিকয়ৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। তাৰপিছত আছে আমাৰ ইয়াত 4 নম্বৰ মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰকাণ্ড দুটা কোনে ৰচনা কৰিছিল? উত্তৰ মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা ক্ৰমে মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। তাৰপিছত 5 নম্বৰ দি আছে মাধৱ কন্দলীৰ ৰচনাত কবিৰ মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে নাযায়? ইয়াৰ উত্তৰ আছে মাধৱ কন্দলীৰ ৰচনাত কবিৰ মৌলিকতাৰ প্ৰভাৱ দেখা যায়। 6 নম্বৰ আছে আমাৰ ইয়াত পৱন নন্দন কোন? পৱন নন্দন হ'ল পৱনৰ পুত্ৰ হনুমান। তাৰপিছত আছে লংকাপুৰী ক'ত অৱস্থিত আছিল? লংকাপুৰী ত্ৰিকুট পৰ্বতৰ ওপৰত অৱস্থিত আছিল। অম্ৰৱতী কোনে নিৰ্মাণ কৰিছিল? অম্ৰৱতী দেৱতাৰ মিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। 9 নম্বৰত দিয়া আছে আমাৰ হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল? উত্তৰ হনুমানে সুবেল শৃংগত বহি লংকা নগৰীখন চাইছিল। তাৰপিছত 10 নম্বৰত দি আছে আমাৰ কাশ্যপ নন্দ কোন? কাশ্যপ নন্দ হ'ল সূৰ্যৰ আন এটা নাম। তাৰপিছত পদ্মিনী দিঘি নাম মানে কি? পদ্মিনী দিঘি মানে হ'ল পদুম ফুলেৰে ভৰি থকা পুখুৰী। 12 নম্বৰ হ'ল দাশৰথী ৰাম ৰেকি অৰ্থ কি? দাশৰথী ৰাম দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে। 13 নম্বৰত দিয়া আছে আমাৰ কি দেখি হনুমন্ত চিন্তিত হৈছিল? লংকাৰ সুৰক্ষা ব্যৱস্থা দেখি হনুমন্ত চিন্তিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কিবা ভিডিঅ' লাগে তোমালোকক মোক কমেণ্ট বক্সত জনাই দিব, মই তোমালোকক দি দিম। ধন্যবাদ।